এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো গোধন সুৰক্ষা আইনৰ ব্যাপক হাল সলনি ঘটোৱা হৈছে ৰাজ্যিক কেবিনেটে গোধন সুৰক্ষা আইনৰ এক ব্যাপক হাল সলনি কৰি এতিয়াৰ পৰা আন্তঃ জিলা যি পৰিবহন আছে সেই পৰিবহনক অনুমতি দিয়া হৈছে অৰ্থাৎ এখন জিলাৰ পৰা আন এখন জিলালৈ গোধনৰ যি পৰিবহন আছিল সেইয়া অনুমতি প্ৰদান কৰা হৈছে এয়া ব্যাপক হাল সলনি জুলাই মাহৰ যি বিধানসভাৰ অধিৱেশন আছিল গোধন সুৰক্ষা আইন সেই অধিৱেশনত বিধানসভাত গৃহীত হৈছিল কাৰ্যকৰী হৈছিল আৰু তাত আন্তঃ জিলা পৰিবহনত নিষেধাজ্ঞা দিয়া হৈছিল কিন্তু এটা ৰাজ্যিক কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যাপক সলনি কৰিছে যে আন্তঃ জিলা পৰিবহন অৰ্থাৎ এখন জিলাৰ পৰা আন এখন জিলালৈ যি গোধনৰ পৰিবহন বন্ধ আছিল এতিয়াৰ পৰা সেই অনুমতি ৰাজ্যিক কেবিনেটে প্ৰদান কৰিছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ দি আছো গোধন সুৰক্ষা আইনৰ ব্যাপক হাল সলনি এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ গোধন সুৰক্ষা আইনৰ ব্যাপক হাল সলনি ৰাজ্যিক কেবিনেটে হাল সলনি কৰিলে গোধন সুৰক্ষা আইনৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আন্তঃ জিলা পৰিবহন কৰিব পাৰিব গোধনৰ আন্তঃ জিলা পৰিবহন অৰ্থাৎ এখন জিলাৰ পৰা আন এখন জিলালৈ অনা নিয়া কৰিব পাৰিব গোধন এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ইয়াৰ পূৰ্বে এখন জিলাৰ পৰা আন এখন জিলালৈ অৰ্থাৎ আন্তঃ জিলা পৰিবহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আছিল অসুবিধাত পৰিছিল গোপালকসকল এই নতুন আইনৰ এই ব্যৱস্থাৰ বাবে কিন্তু আন্তঃৰাষ্ট্ৰীয় সীমাৰ কাষত থকা জিলালৈ আনিব নোৱাৰিব অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যিসমূহ সীমাৱৰ্তী জিলা আছে তালৈ লৈ যাব নোৱাৰিব অবৈধভাৱে গৰু সৰবৰাহ কৰা বাহনসমূহ ধৰা পৰিলে চৰকাৰীভাৱে নিলাম কৰা হ'ব হিমন্ত বিশ্ব চৰকাৰৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ফুল প্লেটৰ মাধ্যমেৰে পুনৰবাৰ আপোনালোকক জনাই আছো গোধন সুৰক্ষা আইনৰ ব্যাপক হাল সলনি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা চৰকাৰে যি গোধন সুৰক্ষা আইন আনিছিল ৰাজ্যিক কেবিনেটে ব্যাপক হাল সলনি কৰি এতিয়া আন্তঃ জিলা যি গোধন পৰিবহন আছে তাক অনুমতি প্ৰদান কৰিছে জুলাই মাহৰ আইনত আন্তঃ জিলা পৰিবহনত নিষেধাজ্ঞা আছিল এতিয়া এখন জিলাৰ পৰা আন এখন জিলালৈ নিব পাৰিব কিন্তু সেই জিলাখন যদি আন্তঃৰাষ্ট্ৰীয় সীমাত হয় তেতিয়াহ'লে তেনে জিলালৈ লৈ যাব নোৱাৰিব অৰ্থাৎ ধুবুৰী বা বৰাকৰ যিসমূহ আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত জড়িত থকা জিলা আছে সেই জিলাসমূহলৈ নিব নোৱাৰিব ধুবুৰীলৈ লৈ যোৱা অসুবিধা হ'ব পাৰে সেই ধৰণৰ ঘটনাবোৰ কোৱা হৈছে কিন্তু তাৰ বাদে আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত থকা জিলাসমূহৰ বাদে আন আন জিলাসমূহলৈ লৈ যোৱাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে হিমন্ত বিশ্ব চৰকাৰৰ গুৰুত্বপূৰ্ণ সংশোধন গোধন সুৰক্ষা আইনত গুৰুত্বপূৰ্ণ সংশোধন কৰি এতিয়া আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত জড়িত থকা জিলাসমূহক বাদ দি আন আন জিলাসমূহলৈ এই যি পৰিবহন আছে গোধনৰ তাক অনুমতি দিয়া হৈছে সবিশেষ তথ্যৰ বাবে মই সংযুক্ত হ'ব বিচাৰিছো মোৰ সহযোগী আছে ঋতুৰাজ এয়া ব্যাপক হাল সলনি ৰাজ্য চৰকাৰৰ ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঋতুৰাজ নিশ্চয়কৈ দীক্ষিত শৰ্মা চাওক এই মুহূৰ্তৰ এটা সবাতোকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছিল জুলাই মাহৰ যি বিধানসভা বৈঠক আছিল সেই বৈঠকত এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল য'ত গোধনৰ সৰবৰাহ অথবা গোধনৰ যি আন্তঃজিলা যাতায়াত ব্যৱস্থা আন্তঃজিলা পৰিবহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল কিন্তু বৰ্তমান সময়ত কিন্তু এক ব্যাপক সাল সলনি দেখিবলৈ পোৱা গৈছে কেবিনেট বৈঠকে ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এখন জিলাৰ পৰা অন্য এখন জিলালৈ গোধনসমূহ পৰিবহন কৰিব পাৰিব এই কথা উল্লেখ কৰিছে শেহতীয়াকৈ অবৈধভাৱে হোৱা সৰবৰাহ ৰোধ কৰিবৰ বাবে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল কিন্তু তাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গ'ল যিসকল থলুৱা গোপালক আছে সেই গোপালকসকলৰ কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু এই গো সুৰক্ষা আইনখনক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছিল কিন্তু অবৈধভাৱে যিসমূহ গৰুৰ সৰবৰাহ চলি আছে নদী পথেৰে বিভিন্ন সময়ত বাংলাদেশলৈ গৰু চালান হয় আৰু তেনে পৰিপ্ৰেক্ষিতত এইসমূহ কাৰ্য ৰোধ কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ মাজতে এই সিদ্ধান্তৰ মাজতে একাংশ থলুৱা গোপালক কিন্তু বিপদত পৰা পৰিলক্ষিত হৈছিল যাৰ ফলশ্ৰুতিত এখন জিলাৰ পৰা অন্য এখন জিলালৈ পৰিবহন কৰিব পৰা নাছিল গৰুসমূহ আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া এখন জিলাৰ পৰা অন্য এখন জিলালৈ গৰুসমূহ পৰিবহন কৰিব পাৰিব সেই ক্ষেত্ৰত নিষেধাজ্ঞা উঠাই দিয়া হৈছে কিন্তু তাৰ মাজতো এটা গুৰুত্বপূৰ্ণ কথা আছে যিসমূহ আন্তঃৰাষ্ট্ৰীয় সীমাত থকা জিলা আছে সেইসমূহ জিলালৈ কিন্তু গৰুসমূহ লৈ যাব নোৱাৰিব কিয়নো সেই জিলাসমূহৰ পৰাই অধিক হাৰত নদী পথেৰে অন্য ৰাষ্ট্ৰলৈ
চালান দিয়া হয় সৰবৰাহ কৰা হয় গৰুসমূহ তেনে পৰিপ্ৰেক্ষিতত এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত হয় চিন্তা চৰ্চা ঋতুৰাজ এটা আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগত জড়িত থকা যিসমূহ জিলা আছে থকা জিলাসমূহ অৰ্থাৎ ধুবুৰীলৈ লৈ যাব নোৱাৰিব নিশ্চয়কৈ নোৱাৰে বৰাকৰ সেইসমূহ জিলা যিসমূহ জিলা বাংলাদেশ সীমান্তৰ লগত জড়িত সেই জিলাসমূহলৈ লৈ যাব নোৱাৰিব তাৰ বাদে আপুনি নগাঁৱলৈ লৈ যাব পাৰিব মৰিগাঁৱলৈ লৈ যাব পাৰিব তেজপুৰ লৈ যাব পাৰিব এইফালে গোলাঘাট লৈ যাব পাৰিব গোলাঘাটৰ লগতো আন্তঃৰাজ্যিক সীমা আছে সেয়া পাৰিব কিন্তু আন্তঃৰাষ্ট্ৰীয় সীমা যিসমূহ আছে অৰ্থাৎ ধুবুৰীলৈ লৈ যাব নোৱাৰিব এই কথা স্পষ্ট কিন্তু নিশ্চয়কৈ ধুবুৰীলৈ লৈ যাব নোৱাৰিব তাৰ সমান্তৰালকৈ বাংলাদেশ সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে সেই জিলাসমূহলৈ লৈ যাব নোৱাৰিব যদিহে এই জিলাসমূহলৈ কোনোৱে চৰকাৰৰ চকুত ধূলি দি যদিহে লৈ যাব বিচাৰে তেনেহ'লে এই অবৈধভাৱে সৰবৰাহ কৰা বাহনসমূহ যদিহে আৰক্ষীৰ হাতত ধৰা পৰে তেনেহ'লে চৰকাৰে কিন্তু সেই বাহনসমূহ নিলামৰ ব্যৱস্থা কৰিছে এই কথাও সুস্পষ্টকৈ উল্লেখ কৰা পৰিলক্ষিত হৈছে হয় ধুবুৰীলৈ লৈ যাব নোৱাৰিব আপুনি গৰুৰ যি গোধনৰ যি পৰিবহণ আছে সেয়া ধুবুৰী আৰু বাংলাদেশ সীমান্তৰ লগত বা অন্যান্য আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগত থকা জিলাসমূহলৈ লৈ যাব নোৱাৰিব এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে মন্ত্ৰী অশোক সিংহলে এই সন্দৰ্ভত টাইম 8ৰ আগত কি মন্তব্য কৰিলে মন্তব্য আগবঢ়াইছে যাতে যিটো এমাহ নহওঁতে আপোনালোকে এতিয়া সংশোধনৰ কাৰণে আগবাঢ়িছে কিহৰ কাৰণে বা কি কি আলোচনা হৈ গ'ল কিছু অসুবিধা দেখা গ'ল যে এটা জিলাৰ পৰা আন এটা জিলাত যদি কেটেল নাযায় অসুবিধা আছিলে সেইকাৰণে আজি এটা প্ৰস্তাৱ লৈ এটা জিলাৰ পৰা আন এটা জিলাত ধৰক ধেমাজিৰ পৰা লখিমপুৰ তামোলপুৰৰ পৰা আপোনাৰ বাক্সা এনেকৈ এটা সুবিধা আছিল ক'ত জিলাটো বদলি হৈ যায় মানুহে এইটো নাজানে চ' এই অসুবিধাটো দূৰ কৰাৰ কাৰণে এটা জিলাৰ পৰা আন এটা জিলাত কেটেলটো অহা যোৱাটোৰ ওপৰত ৰেষ্ট্ৰিকশ্যনটো উঠোৱা হ'ল লগতে বৰ্ডাৰিং জিলা যিখন আছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ যিখিনি আছে তাত কিন্তু কোনো ধৰণৰ কেটেল অহা আৰু যোৱাটো নহ'ব কেটেল যাব পাৰিব কিন্তু ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ লগত লাগি থকা জিলাত কোনো ধৰণৰ কেটেল যাব নোৱাৰে 1 নম্বৰ 2 নম্বৰ সিদ্ধান্ত হ'ল যে আগত যিখিনি গৰু লৈ যাওঁতে যিটো গাড়ী ধৰিছিল এই গাড়ীবোৰ ৰাখি থোৱাৰ এটা প্ৰভিজন আছিল এতিয়া সিদ্ধান্ত হ'ল যে গৰু নিয়া গাড়ীবোৰ চৰকাৰে অকশ্যন কৰি দিব আৰু এমাহ নহওঁতে আপোনালোকে এতিয়া সংশোধনৰ কাৰণে আগবাঢ়িছে কিহৰ কাৰণে বা কি কি আলোচনা হৈ গ'ল কিছু অসুবিধা দেখা গ'ল যে এটা জিলাৰ পৰা আন এটা জিলাত যদি কেটেল নাযায় অসুবিধা আছিলে সেইকাৰণে আজি এটা প্ৰস্তাৱ লৈ এটা জিলাৰ পৰা আন এটা জিলাত ধৰক ধেমাজিৰ পৰা লখিমপুৰ তামোলপুৰৰ পৰা আপোনাৰ বাক্সা এনেকৈ এটা সুবিধা আছিল ক'ত জিলাটো বদলি হৈ যায় মানুহে এইটো নাজানে চ' এই অসুবিধাটো দূৰ কৰাৰ কাৰণে এটা জিলাৰ পৰা আন এটা জিলাত কেটেলটো অহা যোৱাটোৰ ওপৰত ৰেষ্ট্ৰিকশ্যনটো উঠোৱা হ'ল লগতে বৰ্ডাৰিং জিলা যিখন আছে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ যিখিনি আছে তাত কিন্তু কোনো ধৰণৰ কেটেল অহা আৰু যোৱাটো নহ'ব সেইটোৱে যে মানে এটা জিলাৰ পৰা আন এটা জিলাত কেটেল যাব পাৰিব কিন্তু ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ লগত লাগি থকা জিলাত কোনো ধৰণৰ কেটেল যাব নোৱাৰে 1 নম্বৰ 2 নম্বৰ সিদ্ধান্ত হ'ল যে আগত যিখিনি গৰু লৈ যাওঁতে যিটো গাড়ী ধৰিছিল এই গাড়ীবোৰ ৰাখি থোৱাৰ এটা প্ৰভিজন আছিল এতিয়া সিদ্ধান্ত হ'ল যে গৰু নিয়া গাড়ীবোৰ চৰকাৰে অকশ্যন কৰি দিব